নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নাই যদি শীঘ্ৰে কৰক আবেদন। ৰাজ্যত চলি আছে ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। ৰেচন কাৰ্ড নথকা সকললৈ চৰকাৰে দিছে ভাল খবৰ। ৰাজ্যত চলি আছে নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়া নতুনকৈ ৰেচন কাৰ্ড। 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে আৰু আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখতকৈ কম। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব এতিয়া নতুনকৈ ৰেচন কাৰ্ড আৰু বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধাও। আৰু অহা 15 অক্টোবৰৰ ভিতৰত দাখিল কৰিব লাগিব আপুনি আবেদন। আৰু আবেদনৰ বাবে আধাৰ কাৰ্ডখন বাধ্যতামূলক কৰিছে এতিয়া ৰাজ্য চৰকাৰে। আৰু ৰেচন কাৰ্ডৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব কি নথিপত্ৰ আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ আপোনাৰ প্ৰয়োজন হ'ব। লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো, ঠিকনাৰ প্ৰমাণপত্ৰ আৰু ক'ৰ পৰা সংগ্ৰহ কৰিব আপুনি আবেদন পত্ৰ জনাইছোঁ যে pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব আবেদন পত্ৰ। আপুনি তাৰে পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব। আৰু সংশ্লিষ্ট জিলা, মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপুনি লাভ কৰিব আবেদন পত্ৰখন। আৰু আপুনি সবিশেষ জানিবলৈ যোগাযোগ কৰক। এটা ফোন নম্বৰ মুকলি কৰা হৈছে 1800-345-3611 নম্বৰত আপুনি সবিশেষ জানিব পাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সাৱধান, পুৱাৰে পৰা প্ৰখৰ ৰ'দ। ৰাজ্যত 4ৰ পৰা 5 ডিগ্ৰীলৈ বৃদ্ধি পাব পাৰে গৰম। স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাব পাৰে এইবাৰ ৰাজ্যত গৰমৰ প্ৰকোপ। অপ্ৰয়োজনত অহা 2-এদিনলৈ ঘৰৰ পৰা বাহিৰলৈ নাযাব। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহৰ সন্মুখীন হ'ব পাৰে সমগ্ৰ ৰাজ্য। আৰু তাপমাত্ৰা স্বাভাৱিকতকৈ 4ৰ পৰা 5 ডিগ্ৰী বৃদ্ধি হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। আৰু ছেপ্টেম্বৰ মাহৰ গৰমে অভিলেখ ভংগ কৰিব অহা 48 ঘণ্টাত। অসমৰ আকাশত এতিয়া জলীয় বাষ্পৰ মেঘ নাই এতিয়া। আৰু পৰিণতিত ছেপ্টেম্বৰ মাহত মাত্ৰাধিক উষ্ণতায়িত হৈছে সমগ্ৰ ৰাজ্যক। আৰু ঘৰৰ বাহিৰলৈ ওলালে শীতৱেভত অসুস্থ হ'ব পাৰে আপুনি। আৰু 25 ছেপ্টেম্বৰৰ পুৱাহে পাতলীয়া বা মজলীয়া বৰষুণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। ইফালে বৰষুণ বিচাৰি ৰাজ্যৰ ঠায়ে ঠায়ে দোৱা প্ৰাৰ্থনা দেখিবলৈ পোৱা গৈছে। তাৰে মাজতে কিছু স্থানত নিশা আৰম্ভ হৈছে বতাহ আৰু বৰষুণ। আৰু স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাব পাৰে ৰাজ্যত গৰমৰ প্ৰকোপ। ৰাজ্যবাসীক জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চৰকাৰৰ বৃহৎ ঘোষণা, হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? যদি লাভ কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ। আৰু 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব এতিয়া পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। আৰু শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। আৰু কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব এইবাৰ চৰকাৰে। আৰু সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক। আৰু PMAY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু আপুনি লাভ কৰে নেকি চৰকাৰী ঘৰ? তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ভাল খবৰৰ মাজতে ৰাজ্যবাসীৰ বাবে ওলাই আহিছে এটা বেয়া খবৰ। মাধমাৰ 3 দিনত 30 টকা পৰ্যন্ত বাঢ়িল মিঠাতেলৰ দাম। জনতাৰ মূৰত পুনৰ মাধমাৰ এইবাৰ কেন্দ্ৰৰ ব্যাপক হাৰত বৃদ্ধি। মিঠাতেলকে ধৰি অন্যান্য খোৱা তেলৰ দাম 20% পৰ্যন্ত বৃদ্ধি পালে খোৱা তেলৰ দাম। লগতে 17 ছেপ্টেম্বৰত তেল উদ্যোগৰ সৈতে জড়িত সংস্থাৰ লগত বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ৰ। আৰু তেলৰ খুচুৰা দাম কোনো কাৰণতে বৃদ্ধি পাব নালাগে বুলি স্পষ্ট কৰি দিছিল চৰকাৰে। কিন্তু পূজাৰ পূৰ্বে বৃদ্ধি কৰিলে এইবাৰ তেলৰ দাম বৃদ্ধিৰ বাবে ফাৰ্মসমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে এইবাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আৰু পুনৰ 95 টকাৰ সয়াবিন তেলৰ বৰ্তমান মূল্য 135 টকালৈ বৃদ্ধি হৈছে। আৰু 130 টকাৰ সৰিয়হ তেল বৃদ্ধি পালে 165 টকালৈ। আৰু বনস্পতি ঘি 120 টকাৰ পৰা বৃদ্ধি পালে 135 টকালৈ।